জ্ঞানজ্যোতি একাডেমীৰ অষ্টাদশ বাৰ্ষিক অধিৱেশনৰ শুভাৰম্ভ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে মহিলে নাৰায়ণপুৰবাসী আৰম্ভ হৈছে নাৰায়ণপুৰৰ জ্ঞানজ্যোতি একাডেমীৰ অষ্টাদশ বাৰ্ষিক অধিৱেশন আৰু প্ৰতিষ্ঠা দিৱস 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত এই অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা ক্ৰীড়া আৰু সাহিত্যৰ কাৰ্যসূচীৰে আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠানটি আয়োজন কৰা হৈছে 4 অক্টোবৰত পুৱা 8 বজাত পতাকা উত্তোলন আৰু গছপুলি ৰোপণেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় জ্ঞানজ্যোতি একাডেমীৰ প্ৰাক্তন সাধাৰণ সম্পাদক নৱপল্লৱ ভূঞাই উদ্বোধন কৰে সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰাৰম্ভতে অসম কণ্ঠ জুবিন গাৰ্গৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰি স্মৃতি তৰ্পণ কৰা হয় শোভাযাত্ৰাৰ পিছতে বিদ্যালয়ৰ অস্থায়ী মঞ্চত আয়োজন কৰা হয় মত বিনিময় অনুষ্ঠান উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা 2-4 জনক এই মঞ্চলৈ আমন্ত্ৰণ জনাব আৰু আকস্মিকতে কিবা এটা কৰিবলৈ দিব গতিকে সকলোকে প্ৰস্তুত থাকিবৰ বাবে আহ্বান জনাইছো প্ৰথমতে আৰম্ভ মই কৰি দিব খুজিছো মই সংস্কৃতাক আমন্ত্ৰণ জনাইছো আৰু সংস্কৃতাই আকস্মিকতে এই মুহূৰ্তত বাকপটুতা প্ৰদৰ্শন কৰিব মানে আমি গীত শুনো বিষয় শিক্ষয়িত্ৰী মানসী বৰা শইকীয়াই আধৰা অনুষ্ঠানটোত ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰাৰ লগতে অন্তৰংগ আলাপেৰে পৰিৱেশ জীপাল কৰি তোলে প্ৰথম বিপ্লৱী প্ৰকৃতিৰ বৈক্ষ বিদাৰক ধৰণীৰ বুকুফালি নামৰ ফল তুলি পোনে পোনে তয়ে লখিমীক লভিছিলি আজি আহি মৰিৰাজ পৰম অভাগিনীক কি পাত পুষ্য হাম পূৰ্ব জনম ঈশ্বৰ নাৰায়ণক স্বামী ইচ্ছা কৰে বহুত পৰিস তপস্যা কৰিলো তদনন্তৰ বাইদেউ মোক যিটো দায়িত্ব দিলে সেইটো মই এতিয়া হাঁহিটো এমাৰো কিন্তু মই যাক মাতিব লাগে তাক মাতি দিছো শিক্ষক ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ সমন্বয়স্থলীলৈ ৰূপান্তৰ হোৱা বিদ্যালয় চৌহদৰ মঞ্চতে মায়াবিনী ৰাতি নাটক মঞ্চস্থ কৰা হয় আনহাতে শোভাযাত্ৰাত ইতিহাসৰ বিৰল স্বাক্ষৰ বহন কৰি এইবাৰ অভিভাৱকসকলেও প্ৰতিযোগিতাত অংশ লৈ মান পাবলৈ সক্ষম হয় উল্লেখযোগ্য যে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাটোত শ্ৰেণী পৰ্যায়ত ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতাৰ পৰিৱেশ সৃষ্টি কৰা হৈছিল আৰু ক্ৰমে চতুৰ্থ শ্ৰেণীৰ প্ৰতিযোগীসকলে প্ৰথম নৱম শ্ৰেণীৰ প্ৰতিযোগীসকলে দ্বিতীয় আৰু অভিভাৱকসকলে তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হয় আজি পুৱা 9 বজাত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰাৰ পিছত নিম্ন শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় শেষৰ দিনা অনুষ্ঠিত হবলগা মুকলি সভাত সভাপতিত্ব কৰিব অৱসৰী অধ্যক্ষ নৰেন্দ্ৰ নাথ শৰ্মাই উক্ত অনুষ্ঠানতে জ্ঞানজ্যোতি একাডেমীৰ আলোচনী জ্ঞানকুৰ উন্মোচন কৰিব মাজুলী আহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক তথা জ্ঞানজ্যোতি একাডেমীৰ উপদেষ্টা বীৰেন শৰ্মাই আৰু মুকলি সভাৰ জৰিয়তে অনুষ্ঠানৰ সামৰণি পৰিব নিউজ ডেস্ক ৰিপৰ্ট ইউএ নিউজ জুবিন গাৰ্গৰ গীত ইংৰাজীত লিখে মালি এতিয়া কি দিয়া হৈছে দ্বিতীয় ৰাজা পুতনা